নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত তুলা ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। সৰ্বপ্ৰথম পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অনুকূল বুলি প্ৰমাণিত হ'ব, যাৰ বাবে আপুনি আপোনাৰ কাম ভালদৰে কৰিব পাৰিব। যদি আপুনি ইতিমধ্যে কোনো পাৰিবাৰিক সিদ্ধান্তৰ সন্মুখীন হৈ আছে বা হৈছে, তেন্তে সেয়াও নাইকিয়া হৈ যাব। সমাজতো আপোনাৰ সন্মান বৃদ্ধি হোৱা দেখিব আৰু সকলোৱে আপোনাক সন্মান কৰিব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে, য'ত আপুনি আপোনাৰ আত্মীয়ৰ সমৰ্থনো পাব। এই সময়ছোৱাত সকলোৰে সৈতে আপোনাৰ সম্পৰ্ক আগৰ তুলনাত অধিক মজবুত হ'ব। আপোনাৰ কোনোবা দূৰৰ আত্মীয়ই আপোনাৰ ঘৰলৈ আহিব পাৰে আৰু আপুনি তেওঁৰ পৰা কিছু কামত সহায় পাব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি ব্যক্তিগত খণ্ডত কাম কৰে, তেন্তে এই মাহত আপুনি আপোনাৰ চাকৰিত পৰিৱৰ্তন আনিব পাৰিব। পুৰণি কোম্পানী এৰি নতুন কোম্পানীত যোগদান কৰিব পাৰে। যদি আপুনি ডাঙৰ কোম্পানীত কাম কৰে, তেন্তে আপোনাৰ পৰ্টফলিও সলনি হ'ব পাৰে। চৰকাৰী বিষয়াসকলে কিবা কামৰ বাবে ওলাই যাব লাগিব পাৰে। যদি ব্যৱসায়সকলে নতুন চুক্তিৰ দিশত আগবাঢ়িছে, তেন্তে এই মাহত তেওঁলোকে ইয়াত সফলতা লাভ কৰিব। কিবা কাৰণত আপোনাৰ পুৰণি গ্ৰাহকসকলৰ খঙাল হৈ পৰিব, যাৰ ফলত আপুনি সংযম ল'ব লাগিব। আৰু তেওঁলোকে খঙাল হৈ পৰিলেও এই সমস্যাও অতি সোনকালে সমাধান হ'ব। যদি আপুনি মাটিৰ সৈতে জড়িত কোনো কামত ধন বিনিয়োগ কৰিছে, তেন্তে তাৰ পৰাই আপুনি লাভ পাব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি কোনো অতিৰিক্ত পাঠ্যক্ৰম পঢ়ি আছে, তেন্তে এই মাহত অলপ সাৱধান হওক, কাৰণ কিবা এটা হ'ব যাৰ বাবে আপুনি এই পাঠ্যক্ৰমটো এৰিব লগীয়া হ'ব পাৰে। কলেজত পঢ়া শুনা ছাত্ৰ ছাত্ৰীসকলে
নিজৰ কামত মনোনিৱেশ কৰিব যদিও ফলাফল পাবলৈ কিছু সময় লাগিব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপুনি কেৱল ইতিবাচক ফলাফল পোৱাই নহয়, আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰাও সমৰ্থন লাভ কৰিব। আপুনি তেওঁলোকৰ সৈতে ভৱিষ্যতৰ পৰিকল্পনা কৰিব, যিবোৰ ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহটো আপোনাৰ আৰু আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ বাবে অলপ অশান্ত হ'ব। যদি আপুনি কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে আৰু তেওঁলোকৰ পৰা আঁতৰি থাকে, তেন্তে তৃতীয় ব্যক্তিয়ে ভুল বুজাবুজিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব, কিন্তু তেওঁ সফল নহ'ব। এই মাহটো বিবাহিত লোকৰ বাবে ভাল হ'ব আৰু নতুন সমস্যাও নাথাকিব। মাহৰ মাজভাগত আপোনাৰ পত্নী বা স্বামীৰ কিছু কথাত হতাশ হ'ব পাৰে, কিন্তু ধৈৰ্য ধৰিলে সমস্যাটো সোনকালে সমাধান হ'ব। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে মাতৃৰ ফালৰ পৰা এটা ভাল প্ৰস্তাৱ লাভ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ এই মাহত আপুনি নিজৰ ভিতৰতে এক নতুন শক্তি অনুভৱ কৰিব আৰু নতুন কাম কৰিবলৈ প্ৰেৰণা লাভ কৰিব। এই কামত আপুনি আপোনাৰ পত্নী বা স্বামীৰ সম্পূৰ্ণ সমৰ্থন পাব। যদি আপুনি দীৰ্ঘদিন ধৰি যিকোনো ৰোগত ভুগি আছে, তেন্তে সেই সমস্যাটো সমাধান হ'ব। মাহৰ তৃতীয় সপ্তাহত কিছু সময়ৰ বাবে মানসিক চাপৰ কিছু সমস্যা হ'ব পাৰে, কিন্তু বেছিদিন নাথাকিব। এনে পৰিস্থিতিত যোগাসন কৰাৰ অভ্যাস গঢ়ি তোলক, তেতিয়া আপোনাৰ মনটো শান্ত হৈ থাকিব। ৰাতিপুৱা কমেও আধা ঘণ্টা যোগাসন কৰাটো নিজৰ নিয়ম কৰি লওক। আপোনাৰ এই মাহত শুভ সংখ্যা হিচাপে 2 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত কেশৰ ৰং ব্যৱহাৰ কৰিব পাৰে। তুলা ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য। যদি আপুনি ঘৰৰ পৰা আঁতৰত কাম কৰে, তেন্তে এই মাহত কামলৈ যোৱাৰ সময়ত সাৱধান হওক, কাৰণ দুৰ্ঘটনাৰ সম্ভাৱনা আছে। গতিকে ঘৰৰ পৰা ওলাই যাওঁতে সাৱধান হওক আৰু খৰখেদা নকৰিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱা আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ, সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এই আছিল এই 2025 বৰ্ষৰ এপ্ৰিল মাহটোত তুলা ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া
সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন আমাক অৱগত কৰাওক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ আমি অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। চেনেলটোৰ লগত সংযোগ স্থাপন কৰিবলৈ আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে আমি পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত এই চেনেলৰ জৰিয়তে পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।